যোৰহাটৰ সন্দেহজনক নাগৰিক তথা যোৰহাট পৌৰসভাৰ ঠিকাদাৰ আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰা আৰু তেওঁ অবৈধভাৱে দখল কৰা পৌৰসভাৰ ভূমি উচ্ছেদ কৰাৰ দাবীৰ লগতে যোৰহাট পৌৰসভাৰ কেলেংকাৰীৰ তদন্তৰ দাবীত আজি যোৰহাটত বীৰলাচি থানাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে হাতত হেংদাং লৈ সমদল উলিওৱাৰ লগতে যোৰহাট পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত বীৰলাচি থানাৰ নেতা শৃংখল চলিহাই অংশগ্ৰহণ কৰে। যি প্ৰতিবাদ হ'ব চৰকাৰক বাধ্য কাম জেললৈ যাব। মই এইবোৰ নাজানো, কিন্তু আমাৰ প্ৰতিবাদত আপুনি শুনক, আমি ওলাই আহিছো প্ৰতিবাদ কৰিবলৈ। নহয় আপুনি শিৱসাগৰ পৰা যোৰহাট আহিব লগা যোৰহাটৰ DCSPৰ কাম নাই। নহয়, এতিয়া কাম নাই কাৰণটো আমি আহিছো। আপুনি স্পষ্টকে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই। ইমানখিনি মানুহ বাংলাদেশী ধৰিছে, যোৰহাটত এজন বাংলাদেশী আছে, তাত শিৱসাগৰৰ পৰা আপুনি আহিব লগা হৈছে আৰু CM ছাৰে একো কৰিব পৰা নাই। আমি সেইটোৱেতো দাবী কৰিছো যে মুখ্যমন্ত্ৰী যদি সৎসাহস আছে আজাদ চৌধুৰীক এৰেষ্ট কৰিব লাগিব, নহলে গণতান্ত্ৰিক প্ৰতিবাদ কিন্তু ভয়ংকৰ হ'ব। গণতন্ত্ৰ শেষ স্থলকে প্ৰতিবাদ হ'ব। দুলীয়াজানৰ কথাটো এটা বেলেগ কথা, এইটো কথা এটা বেলেগ কথা। জাতি ইছ্যু সমাপ্ত নহয় বুলি আমি ইয়াত বাংলাদেশী কেইটা উৎপাত কৰিবলৈ দি থাকিম নেকি? দুলীয়াজানৰ প্ৰতিবাদ আছে, আজি দুলীয়াজানত আমাৰ মুখ্য সচিব তাত আছেগে, মুখ্য সচিব তাত আছে, তেওঁৰ দুলীয়াজানৰ পৰা আমাৰ স্থিতি স্পষ্ট কৰিব নহয়। আজি ইছ্যু কাৰণে নহয় দেই, আমি সেইটোৱেতো কৈ আছো। ডাঙৰ ঠিকাদাৰ হয়, নিবিদাক লৈ পেলাই কাজিয়া হৈছিলে, তাৰ পাছত আজাদ চৌধুৰী বাংলাদেশী ইছ্যুটো এই মুহূৰ্তত ওলাইছে। নহয়, সংযোগ হ'ব পাৰে 2012 চনৰ পৰা আমি আজাদ চৌধুৰী কিন্তু একো কোৱা নাইতো, আইনগতভাৱে একোতো নাই হোৱা, সেইকাৰণে আমি আহিছো। মানে যোৰহাটৰ কাম নাই সেইটো কথা কৈছে। নহয়, মই কৈছো যে যোৰহাটৰ আছে কাম নাই তেওঁলোকৰ। নিশ্চয় কৈ তেওঁৰ পকেটত আছে, ছাগলী খুৱাই বোলে মই শুনিছো চবকে, মোক খবৰ আছে ন। মানে SPDC কো ছাগলী খুৱাই নাজানো, কিন্তু বহুত বোলে দামী মানুহক ডাঙৰ মানুহক ছাগলী খুৱাই বোলে, মোক খবৰ আছে। বাংলাদেশী মুক্ত যোৰহাট হ'ব লাগিব, সাংস্কৃতিক নগৰী, ইয়াত বাংলাদেশী উৎপাত হ'লে নহ'ব। আৰু তথ্য দিম আমি যেতিয়া বক্তৃতা প্ৰদান কৰিম কেন্দ্ৰীয় সমিতিয়ে, তাত আৰু তথ্য দিম আপোনালোকৰ আগত। মুড়ি আৰু বিড়ি খাই আমাক ধমকি লগালে ইয়াত নহ'ব দেই। মুড়ি বিড়ি খাই বাংলাদেশীয়ে ইয়াত আমাক ধমকি লগালে নহ'ব। আৰু এটা কথা স্পষ্ট, এই যুঁজ অসম নামৰ মাজনীৰ কাৰণে, খিলঞ্জীয়াৰ আমাৰ আহিবলগীয়া উত্তৰ প্ৰজন্মই যোৰহাট ৰাজপথত ভালদৰে খোজকাঢ়িব পৰাৰ বাবে, আৰু এই সংগ্ৰাম চলিব দেশ আৰু জাতিৰ বাবে। আৰু এটা কথা পুনৰ কৈছোঁ, অসম মাতৃৰ ওপৰত কোনোবাই চকু দিব, তাৰ চকু কাঢ়ি অনা হ'ব। আৰু এই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব। ইয়াৰ পৰা আমি মিউনিচিপালিটি অফিচ আজি ঘেৰাও কৰিম, যোৰহাট পৌৰসভাৰ ঘেৰাও হ'ব। আৰু আমি পৰৱৰ্তী জনাই আছো, কিন্তু কাৰ্যসূচী কণ্টিনিউ চলি থাকিব। আৰক্ষীজন জাজ নেকি? কোন হয় এজন আৰক্ষী? সেই আৰক্ষীজন জাজ নেকি? তেন্তে তেওঁৰ ওপৰতো আৰক্ষী দায়বদ্ধতা আয়োগত গোচৰ দিয়া হ'ব। এই ক্ষেত্ৰত আমি 2013 চনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছো। প্ৰতিবাদ সাব্যস্ত কৰি আমি কেছ ফাইল কৰিছো, কিন্তু আজিৰ তাৰিখত আজাদ চৌধুৰীৰ দৰে এজন ব্যক্তিক আমি দুখ প্ৰকাশ কৰিছো। আজাদ চৌধুৰীৰ দৰে এজন ব্যক্তিক ইতিহাস প্ৰসিদ্ধ যোৰহাট এলেকাত সুবিধা প্ৰদান কৰা হৈছে, যাৰ কাৰণে আজি পৌৰসভাৰ নেতৃত্বত থকা ভূমি আজি তেওঁক ঘৰ বনাবৰ কাৰণে আজি লিজত দিয়া হৈছে। মই এটা কথা আপোনালোকক, তেওঁ বিভিন্ন ধৰণৰ প্ৰমাণ কালি দিছে, তাৰ ক্ষেত্ৰত এটা কথাই আপোনাক কৈ যাওঁ সময়ৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি। তেওঁ যিখন জন্ম প্ৰমাণ পত্ৰ দিছে 74ত তেওঁ জন্ম 1974ত, কিন্তু জন্মৰ প্ৰমাণ পত্ৰৰ সন্দৰ্ভত 1978ৰ পৰা সেই ব্যৱস্থা কৰা হৈছে। গতিকে তেনে চৰকাৰী ব্যৱস্থা কৰাৰ ফলত 1974ত তেওঁ জন্মৰ প্ৰমাণ পত্ৰ ক'ত পালে? দ্বিতীয় কথা হৈছে যে আমি চৰকাৰী ভূমি কেতিয়া এলটমেণ্ট দিওঁ, চৰকাৰী ভূমি কেতিয়া আমি লিজত দিওঁ, যে কিছুমান সমাজ তথা জাতিৰ স্বাৰ্থত যাতে সুবিধা হয়, ডেভেলপ হয়, তাৰ কাৰণে আমি লিজত দিওঁ। যে পৌৰসভাৰ এটা কেনে ধৰণৰ আজাদ চৌধুৰীক সুবিধা প্ৰদান কৰিবলৈ বাধ্য হ'ল যে তেওঁ ব্যক্তিগত ঘৰ বনাবলৈ লিজত দি দিছে। তাৰ অৰ্থটো কি?
চৰকাৰী ভূমি লিজত মানুহক ব্যক্তিগত ঘৰ বনাবলৈ ব্যক্তিগত লাভালাভৰ কাৰণে দিয়ে নেকি? এনেকুৱা বিভিন্ন বিষয় আছে, যিটো বিষয় আজি আমি এই প্ৰতিবাদ চলিৰ পৰা সম্পূৰ্ণকৈ শেষ কৰিব নোৱাৰোঁ। অনাগত সময়ছোৱাত কেন্দ্ৰীয় সমিতিৰ যোগেদি জিলা সমিতিৰ হাতত সম্পূৰ্ণ তথ্য আহি পৰিছে, ৰাজহুৱা কৰিম। কেৱল মাত্ৰ আমাৰ এই প্ৰতিবাদ আজি এই কাৰণেই ওলাইছোঁ, কালি আমি জিলা প্ৰশাসনক দিছোঁ স্মাৰকপত্ৰ। তেওঁ কৈছে আমি পৰ্যবেক্ষণ কৰি আমি চিন্তা চৰ্চাৰ মাধ্যমেৰে আগবাঢ়ি যাম, য'ত সুপ্ৰিম কোৰ্টৰ ৰায় আছে উচ্ছেদ কৰিবৰ কাৰণে। 2023 চনত হৈছে, 2023 চনত সুপ্ৰিম কোৰ্টে ৰায় দিলে যে উচ্ছেদ কৰিব লাগে, কিন্তু 2018 চনত তেওঁ এলটমেণ্ট কেনেকৈ পালে? এলটমেণ্ট পাই 2023 চনলৈকে নিশ্চুপ হৈ থকা এই পৌৰপতিসকলক আজি প্ৰশ্ন কৰিবৰ কাৰণেহে আমি ওলাইছোঁ, এটা শান্তিৰ সমৃদ্ধি ৰক্ষাৰ স্বাৰ্থত। আৰু দ্বিতীয় কথা এটাই কৈছোঁ, বিভিন্ন সচেতন বুলি ভাবি থকা ব্যক্তি কিছুমানে কৈছে ফেচবুকত যে যোৰহাটখন অশান্ত নকৰিব। আমি কোনটো শান্তিৰ পৰিৱেশত আছোঁ? আপোনালোকৰ সকলোৱে বুকত হাত থৈ আজি তাৰিখত ক'ব পাৰিবনে আমি ঢেকাইপতিত নিশ্চিত মনে আমি যাব পাৰোঁ? আপোনালোক যোৰহাটৰ কোনোবা ব্যক্তিয়ে ক'ব পাৰিবনে ঢেকাইপতি শব্দটো আজিৰ তাৰিখত নাই? এই শব্দটো ক'ব পাৰিবনে? কোনো নোৱাৰে। গতিকে চাওক, আমি যি সময়ত বীৰ লাচিত দেহানাৰ অসমক বিভিন্নজন দুষ্কৃতিকাৰীয়ে অপবাদ যাচি দিছে, অপবাদৰ ক্ষেত্ৰত সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীন সংগ্ৰাম কৰি আছোঁ, তাৰ জ্বলন্ত প্ৰমাণ হিচাপে আমি জানুৱাৰী 30 তাৰিখত যিটো উলংগ বাবাৰ প্ৰতিবাদৰ ক্ষেত্ৰত আমি প্ৰতিবাদ কৰি মই নিজে 28 দিন কেন্দ্ৰীয় কাৰাগাৰত, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত জেল খাটি আহিছোঁ। সেই সময়কণত কি আছিল? সেই সময়খনত কোনো ব্যক্তিক লৈ আক্ষোভ নাছিল, সেই সময়খনত ব্যক্তি বিশেষৰ লাভালাভ নাছিল, সেই সময়খনত জাতিৰ সত্তাটোৰ কথা আছিল, সংস্কৃতি ৰক্ষা কৰা সত্তা আছিল। সেই সত্তাটোৰ সময়ত আজি এই দুষ্কৃতিকাৰীৰ বিপথে পৰিচালিত হোৱাৰ কাৰণে যোৰহাটবাসী ৰাইজ একত্ৰিত প্ৰতিবাদ নোহোৱাৰ কাৰণে আজি ডিগবৈ দুলীয়াজানৰ নিচিনা এটা বিষয় পুনৰাবৃত্তি হ'ল। শংকৰৰ পৰা আদি কৰি শৃংখল চলিয়াৰ পৰা আদি কৰি বিভিন্ন সংগঠনৰ ব্যক্তিসকলক গতিয়াই অপমান কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল। গতিকে তেনেকুৱা পৰিৱেশ যাতে পুনৰ নহয়, তাৰ কাৰণে বীৰ লাচিত দেহানাৰ অসমে গণতান্ত্ৰিক মাধ্যমেৰে আমি পৌৰপতিক জবাব দিবৰ কাৰণে, পৌৰসভাৰ লগত জড়িত থকা সম্পূৰ্ণ ব্যক্তিসকলক জবাব দিবৰ কাৰণে আজি নিশ্চুপ হৈ থকা এই পৌৰসভাৰ কাৰ্যালয়লৈ আমি গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদ কৰি তেওঁলোকৰ পৰা স্পষ্টীকৰণ কৰিবলৈ ওলাইছোঁ। আমি আশাবাদী, আশা কৰিছোঁ গণতান্ত্ৰিক মাধ্যমৰ এই প্ৰতিবাদক আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ। জয় অসম। হয়, যিটো কাম চৰকাৰখনে কৰিব লাগিছিলে সেই কামটো বীৰ লাচিত দেহানাই কৰিবলৈ আগবাঢ়িছোঁ। কাৰণ আমি কোনোদিনেই হিন্দুৱে হওক বা মুছলমানেই হওক বিদেশী মূলৰ ব্যক্তিক আমি সমৰ্থন নজনাওঁ। কাৰণ যোৰহাটখন শৈক্ষিক নগৰী, যোৰহাটৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ বাবে আমি চেষ্টা কৰিছোঁ। কাৰণ চৰকাৰখনকো আহ্বান জনাইছোঁ, আপোনালোকে এই বিষয়ত হাত উজান দিয়ক। কাৰণ বৰ্তমান আপোনালোকে অকল ক'লেই নহ'ব যে হিন্দু মুছলমানৰ বাৰ্তা দি পেলাই অকল ভোট বেংকৰ সৃষ্টি কৰিলেই নহ'ব। আমি খিলঞ্জীয়া মুছলমান ব্যক্তিসকলো পোনপ্ৰথমে তেখেতসকলক আহ্বান জনাইছোঁ, আপোনালোকে এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰক বা সহযোগিতা কৰক। কাৰণ আপোনালোকলৈ আমাৰ বিদ্বেষ নাই, কাৰণ খিলঞ্জীয়া মুছলমানখিনি আমাৰ অসমীয়া ভাই। গতিকে এই বিদেশী মূলৰ যিজন ব্যক্তিয়ে প্ৰৰোচনা কৰি পেলাই যি বাতাবৰণ সৃষ্টি কৰিছে তাৰ প্ৰতি আপোনালোকে মাৰ দি থিয় হওক। কাৰণ যোৰহাটৰ মৰ্যাদা অক্ষুণ্ণ ৰাখক। আমি ইতিমধ্যে পৌৰসভাৰ যি দুৰ্নীতি, পৌৰসভাই কৰা কামক আমি ক্ষুণ্ণ হৈছোঁ। কাৰণ হাইকোৰ্টৰ এটা অৰ্ডাৰ পোৱাৰ পাছতো পৌৰসভাই সেই ব্যক্তিজনৰ ঘৰটো উচ্ছেদ কৰিবলৈ সাহস কৰা নাই। কাৰ প্ৰৰোচনাত, কাৰ সাহসত এই কামখিনি কৰি আছে? আৰু তেওঁ এজন ঠিকাদাৰ বুলি পৰিচয় দি আছে। আমি বিদেশী মূলৰ ব্যক্তিজনক কিহৰ কাৰণে ঠিকাদাৰ বুলি আমি পৰিচয় দিম? আপোনালোকৰ সংবাদ মাধ্যমতো যোৱাকালি দেখা পাইছে, আপুনি কোনোবাই সুধিছে যে আপুনি ঠিকাদাৰ হিচাপে আমুক তামুক তেনেকুৱা প্ৰশ্ন সুধিছে। তেখেতসকলে আপোনালোকে কিয় ঠিকাদাৰৰ স্বীকৃতি দিছে? বিদেশী মূলৰ ব্যক্তিজন যিজনৰ জন্ম পৰিচয় ভুৱাকৈ উলিয়াইছে, তেখেতক পোনপ্ৰথমে সেই ভুৱা প্ৰমাণ পত্ৰৰ ভিত্তিতে তেখেতক এৰেষ্ট কৰিব লাগে। কাৰণ 78 চনত জন্ম প্ৰমাণ পত্ৰৰ ব্যৱস্থা কৰিছে, তেখেত 74 চনত জন্ম। গতিকে তেখেতে ক'ত পালে? আপোনালোকে মন কৰিব, বিদেশী মূলৰ যিসকল ব্যক্তি আছে তেখেতসকলৰ ওচৰত ভাৰতীয় নাগৰিক প্ৰমাণ পত্ৰ সকলোবিলাক পোৱা যায়, কিন্তু আমাৰ খিলঞ্জীয়া ব্যক্তিৰ হাতত একো নাই। গতিকে আমি আহ্বান জনাইছোঁ, যোৰহাটৰ বিভিন্ন প্ৰান্তত থকা যিসকল ব্যক্তি আছে সকলো আহক, এই যাত্ৰাত আপোনালোকে সহযোগিতা কৰক। এয়া অসমীয়াৰ জাগৰণ, এয়া খিলঞ্জীয়াৰ জাগৰণ। গতিকে সকলোৰ সহযোগিতা বিচাৰি আমি আহ্বান জনাইছোঁ। জয় অসম। হয়, বেদখলৰ বিষয়ে আমি ইতিমধ্যে আমি আয়ুক্ত মহোদয়ৰ লগতে পৌৰসভা আৰু কি বুলি কয় সদৰ থানাটো আমি এজাহাৰ দিছোঁ। আয়ুক্ত মহোদয়ে তাৰ প্ৰতি সহযোগিতা ভাৱ দেখুৱাইছে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত এজন শিক্ষিত আৰু ভাল ব্যক্তি,
পৰিচয় দি আহিছে বৰ্তমান সময়ত। গতিকে তেখেতক আমি এই ক্ষেত্ৰত ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে যদি ষ্টেপ লয় তেতিয়াহ'লে এই কাৰ্যটো সফল হ'ব বুলি ভাবিছোঁ। কাৰণ পৌৰসভাৰ দুৰ্নীতিখিনিও তেখেতক আমি এখন মেম'ৰেণ্ডাম দিম দুৰ্নীতিৰ বিষয়ে। গতিকে সেই ক্ষেত্ৰতো সৰব হ'বলৈ তেখেতক আহ্বান জনাইছোঁ। আৰু তেখেতৰ ঘৰটো কি বুলি কয় হাইকোৰ্টৰ অৰ্ডাৰ থকা স্বত্তেও কিয় উচ্ছেদ নকৰে তাক আমি প্ৰশ্ন আছে। গতিকে সেই ক্ষেত্ৰত আমি জবাবদিহি কৰিব খুজিছোঁ পৌৰসভাক। গতিকে সেই বিষয়ত আমি আজি যাত্ৰা পৌৰসভা ঘেৰাও কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, এইটো গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।